সপ্তাহছেক পূৰ্বে মৃত্যুক আঁকোৱালি লোৱা অকাল মৃত্যুক আঁকোৱালি লোৱা আছাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ বাসগৃহত উপস্থিত হ'ল আছুৰ মুখ্য উপদেষ্টা তথা নেচুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। কিছুদিন পূৰ্বে দেহাৱসান ঘটিছিল আদিবাসী ছাত্ৰনেতা প্ৰদীপ নাগৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। প্ৰদীপ নাগৰ মৃত্যু কেৱল আদিবাসী সমাজৰ বাবেই নহয়, সামগ্ৰিকভাৱে অসমৰ সমাজ জীৱনৰ বাবেও এক বৃহৎ ক্ষতি। এই ধৰণেই মন্তব্য প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে। উল্লেখযোগ্য যে আছুৰ নেতৃত্বত ৩০টা জনগোষ্ঠীয় সংগঠনে ঐক্যভাৱে বিভিন্ন সময়ত বিগত সময়ছোৱাত কাম কৰি আহিছিল আৰু সেই ঐক্যবদ্ধ সংগ্ৰামৰ অন্যতম যোদ্ধা আছিল প্ৰয়াত প্ৰদীপ নাগ। ওদালগুৰি জিলাৰ বেঘাপাৰাস্থিত প্ৰয়াত ছাত্ৰনেতা প্ৰদীপ নাগৰ বাসভৱনত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যসহ তেখেতৰ নেতৃত্বত যোৱা আছুৰ এটা বিশেষ সজাতি দলে। উল্লেখযোগ্য যে কেৱল আদিবাসী ছাত্ৰ সমাজেই নহয় বা আদিবাসী সমাজখনেই নহয়, সমগ্ৰ অসমৰ সমাজ জীৱনত প্ৰদীপ নাগৰ আছিল এক বিশেষ গণভিত্তি। নিহত প্ৰদীপ ইতিমধ্যে মৃত্যুক আঁকোৱালি লোৱা প্ৰদীপ নাগৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইদৰে। আছাৰ সভাপতি প্ৰদীপ নাগ আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু তেখেতৰ মৃত্যুত আমি মৰ্মাহত আৰু আজি পৰিয়ালৰ লগ পাবলৈ আহিলোঁ। তেখেতৰ সহধৰ্মিনীক লগ পালোঁ, ল'ৰা ছোৱালীক লগ পালোঁ, পৰিয়ালৰ আন আন সদস্যসকলকো লগ পালোঁ আৰু তেখেতসকলক আমি ভাষাৰে সমবেদনা জনাবলৈ ভাষা নাই, কাৰণ অকালতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ ৩০টা জনগোষ্ঠীয় সংগঠন আমি একেলগে কাম কৰি আছিলোঁ। তেখেত আছাৰ সভাপতি আছিল, আমি একেলগে সহযোদ্ধা আছিলোঁ। পৰিয়ালৰ প্ৰতি আমি গভীৰ সমবেদনা জনালোঁ আৰু প্ৰদীপ নাগৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। এতিয়া যিটো পৰিস্থিতি, সেই পৰিস্থিতি সম্পৰ্কত পৰিয়ালৰ লগত কথা বতৰা পাতিলেও তেখেতৰ সহধৰ্মিনী এতিয়া কণ্টেক্সচুৱেল চাকৰি এটা কৰি আছে। গতিকে আমি অসম চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ যে তেখেতৰ চাকৰিটো স্থায়ী কৰি দিব লাগে।